কোৱা তিব্বত দেশখন আজিকালি আছে নে নাই? তিব্বত দেশখন ক'ত যাবনো? তিব্বত দেশখন আছে, কিন্তু তেওঁলোকৰ যি স্বাধীনতা সেই স্বাধীনতা আজিকালি নাই। মানে আমি ভাৰতখন যেনেকৈ এখন সাৰ্বভৌম দেশ, কাৰো অধীনত বা কাৰো আঙুলিৰ ঠাৰত আমি নানাচো। তিব্বতে সেই স্বাধীনতা কাহানি বাই হেৰুৱাই পেলাইছে। কাৰ ওচৰত হেৰুৱাইছে? চীন দেশৰ ওচৰত। গম পাইছেনে? মই তোমাক খুব চমুকৈ কথাটো কৈ দিছোঁ, তুমি শুনি লোৱা দেই। ঠিক আছে, শুনা। কথাটো হ'ল এনেকুৱা, আচলতে তিব্বতখন এখন স্বাধীন দেশ আছিল আৰু তিব্বতখন বৰ সুখী মানুহৰ এখন দেশ আছিল। আমি সকলোৱে জানো পামিৰ মালভূমি তিব্বততে আছে, নহয় জানো? কিন্তু কি হ'ল, তিব্বতৰ মানুহবিলাক আছিলে খুব উৎসৱপ্ৰিয়, খুব আমোদপ্ৰিয় মানুহ, শান্তিপূৰ্ণ মানুহ, খুব আমোদপ্ৰিয় মানুহ। তেওঁলোকে ইটোৰ পিছত সিটো উৎসৱ পাতি ভাল পাইছিল আৰু কিছুমান উৎসৱ এনেকুৱা আছিল যে মাহ মাহ জুৰিও তেওঁলোকৰ বোলে উৎসৱবিলাক চলিছিল। গতিকে যদি মানুহবিলাকে মাহৰ পিছত মাহ ধৰি কেৱল উৎসৱকে পাতি থাকে, তেতিয়াহ'লে সেই মানুহবোৰৰ কি হ'ব? যিখিনি উৎপাদনমুখী কাম, সেই কামখিনি ব্যাহত হ'ব। তিব্বতত অভাৱো নাছিল বৰ বিশেষ, গতিকে তেওঁলোকে কি কৰিছিল, যিহেতু উৎসৱত সকলো মগ্ন হৈ আছিল, গতিকে তেওঁলোকে চীনৰ পৰা বনোৱাৰ আমদানি কৰিছিল আৰু চীনৰ বনোৱাসকলে আহি তিব্বতত হাজিৰা কাম কৰিছিলে। কৰি তিব্বতৰ ৰাইজক তেওঁলোকে ছাৰ্ভিচ দিছিলে আৰু বিনিময়ত উপাৰ্জন কৰিছিলে। কিন্তু তিব্বতৰ এনেকুৱা উৎসৱপ্ৰিয়তাৰ যিটো দুৰ্বলতা, সেইটো চীনৰ চকুত পৰিল আৰু লাহে লাহে চীনৰ মানুহে তিব্বতৰ কিছুমান আভ্যন্তৰীণ কথা বতৰাত অংশ ল'বলৈ আৰম্ভ কৰিলে। এটা সময়ত এনেকুৱা হ'লগৈ, তিব্বতখন চীনৰ হাতৰ পুতলাৰ নিচিনা হ'ল আৰু সুযোগ বুজি চীনে গোটেই তিব্বতখনকে অধিকাৰ কৰি পেলালে। আমি সবেই জানোৱেই 1959 চনত দালাই লামা, 1959 চনৰ 31 মাৰ্চৰ দিনা দালাই লামাই, তিব্বতৰ ধৰ্মগুৰু দালাই লামা, সৰ্বোচ্চ ধৰ্মগুৰু, তেখেতে ভাৰতলৈ পলাই আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। গতিকে আইতা শুনা, মানুহে উৎসৱবিলাক পাতিবলৈ হ'লেও খুব উৎসৱপ্ৰিয় হৈ থাকিব নালাগে। আমাৰ এতিয়া বহাগ বিহু 7 দিনহে হয়, গোটেই মাহটোৱেই বিহু, কিন্তু গোটেই মাহটো আমি কেৱল বিহু নামতে নপতাওঁ। 7 দিন বিহু হয়, তাৰ 3-4 দিনমান আমি ভালকৈ বিহু পালন কৰোঁ। মাঘ বিহুৰ সেই উৰুকাৰ দিনা আৰু মাঘৰ বিহুৰ দিনা আমি ভালকৈ পালন কৰিলোঁ। কাতি বিহু তেনেকৈ চাকি বন্তি জ্বলোৱা হয় তুলসীৰ ওচৰত, সেই কামখিনি কৰিলোঁ আৰু শেষ। গতিকে খুব উৎসৱপ্ৰিয়তা এটা জাতিৰ কাৰণে ভয়ংকৰ হৈ উঠিব পাৰে। তিব্বত তাৰ উপযুক্ত প্ৰমাণ। তুমি বুজি পাইছা নহয়? সেইখিনি কথা মই তোমাক দীঘলীয়াকৈ কৈ দিম, ভিডিঅ'টোৰ কাৰণে খুব চমুকৈ কৈছোঁ। আৰু দৰ্শকসকলক উদ্দেশ্যি মই এটা কথা কৈছোঁ, এই তথ্যখিনি মই ইণ্টাৰনেটত কিবা লিখা এটা পাইছিলোঁ, লিখাটোত পাই পেলাই মানে কথাখিনি মনত ৰাখি ল'লোঁ আৰু আৰাধ্যাক ক'লোঁ যে তুমি এনেকুৱা এটা প্ৰশ্ন সুধিবা, মই দৰ্শকসকলৰ কাৰণে এই কথাখিনি ক'ম। আচলতে আৰাধ্যাই সোধা প্ৰশ্নটো তাইৰ অভিনয়হে আছিল। যিখিনি কথা কৈছোঁ মই নেটত পোৱা কথাখিনিকে আপোনালোকক জনাইছোঁ। আপোনালোকে অধিক তথ্যৰ বাবে ইণ্টাৰনেটত চাব পাৰে। থেংক ইউ ভেৰি মাছ। হেভ এ নাইচ টাইম।